হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত এই মিনি ব্লগটিলৈ। আৰু আজি মই আছোঁ মাহঁতৰ ঘৰত। যিহেতু ভিডিঅ' বনোৱা নাছিলোঁ, শিৱৰাত্ৰি হৈ গ'ল, শিৱৰাত্ৰি ভিডিঅ' বনাবলৈ বুলি আহিছিলোঁ। আজি পাছবেলা ভাবিলোঁ অলপমান আমাৰ বাৰীখনলৈ যাওঁ। বাৰী মানে বিশেষ ডাঙৰ বাৰী নহয়, পথাৰৰ মাজত দেউতাহঁতে নতুনকৈ বাৰী এখন পাতিছিলে। এইপিনে মাও আহিছে, লগতে নবৌ আহিছে। আজি ভাবিছোঁ আলু খানিম। যিহেতু মই আলু খানি বহুত ভাল পাওঁ। সৰুতে দেউতাহঁতে খেতি কৰোঁতে মই আলু খানি বেছি ভাল পাওঁ। তেতিয়াৰ পৰা মানে আলু খনাৰ চখ এটা আছে। সেয়ে মাহঁতক ক'লোঁ ব'ল আজি আলু খানোংগে। মাহঁতো কথামতে কাম আহিলে। এইপিনে দেখিছেনে মানিমুনি কেইডালমানো বুটলি ল'লোঁ নবৌ আৰু মই। লগতে এতিয়া আমি আলু খানিবলৈ লৈছোঁ। চাবচোন আমাৰ আলু কেনেকুৱা ধৰিছে। যিহেতু বাৰীখন নতুন, আলু বেছিকৈ দিয়া নাছিলে, খুব কম সংখ্যক দি চাইছিলে। কাৰণ আমাৰ ঘৰৰ দাঁতিত যোনখিনি আগতে খেতি কৰিছিলে তাত আলুবিলাকত পোকে ধৰে। এইবাৰ ইয়াত ধৰা নাই, গতিকে অহা বছৰলৈ ভাবিছে ভালকৈ খেতি কৰিম বুলি। অৱশেষত আমি আলু খানিলোঁ আৰু আলুখিনি খানিবও হোৱা নাছিলে, তথাপিও আমি খানি চাইছিলোঁ। ঠিকেই ওলাইছে, খাব পৰাই হৈছে ধুনীয়া। আৰু লগতে ফেচবিন দি চাইছিলে, ফেচবিনো হৈছে। কেইডালমান বুঢ়া হৈ আছিলে কাৰণে ছিঙি ল'লে, লগতে মটৰো দিছে। আৰু এই ঠাইখন আপোনালোকে হয়তো দেখিয়ে থাকে কমেডি ভিডিঅ'সমূহত। মই এইডাল থাকোঁতে ৰীলো বনাওঁ, কমেডিও বনাওঁ, তেনেকৈ দেখিয়ে থাকে। বিশেষ চাবলগীয়া একো নাই। এতিয়া আমাৰ ঘৰত লাগিছে ছজিনাৰ ফুল, মানে ছজিনা লাগিব যিহেতু ফুল ফুলিছে। ছজিনাৰ ফুল খাই কোনে কোনে ভাল পায় জনাবচোন। আমি কিন্তু ভাল পাওঁ দেই। আলুগুটিৰ লগত তেলত দি পেলানি বহুত মজা লাগে খাই। আপোনালোকে যদি নাই খোৱা খাই চাব। আৰু এইপিনে মায়ে পাৰি আছে, মায়ে ঢুকি নাপালে লাষ্টত, সেইকাৰণে মোকে পাৰিব ক'লে। মই ধুনীয়াকৈ পাৰি দিলোঁ কেইডালমান। এতিয়া ভালদৰে এইখিনি ধুই মেলি লওঁ, তাৰপিছত ৰাতি সাজলৈ বুলি ধুনীয়াকৈ তৃপ্তিৰে খাম। আজিলৈ তেনে ভিডিঅ'টো ইমানতে শেষ কৰোঁ। পুনৰ এটা নতুন কমেডিৰ সৈতে লগ পাই আছোঁ।